নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মই বিশ্বকৰ্মা পূজাৰ দিনাখনেই কৰি থোৱা, কিন্তু মই ভিডিঅ' এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ কাৰণে বহুত দিনৰ মূৰত আপলোড কৰা হৈছে, গতিকে মোক কোনেও বেয়া নাপাব দেই। আৰু এইফালে যে দেখিছে আপোনালোকে দাদা দুজন, এই দুজন আমাৰ ৰুমৰ ওচৰতে থাকে। তেওঁলোকৰ দুইজনৰ যিহেতু বাইক আৰু স্কুটি আছে, গতিকে তেওঁলোকে পূজাটো উদযাপন কৰিছে আৰু মোৰনো কিনো মোবাইলটো বাহিৰে একো নাই। কিন্তু তেওঁলোকে যিহেতু জানে মানে মই ভিডিঅ' বনাওঁ আৰু তেওঁলোকে মোৰ ভিডিঅ'বিলাক মানে বুজি নাপালেও মানে চায়, সেইটো কাৰণে মোক ৰুমৰ পৰা মাতি আনিলে, বোলে তই ভিডিঅ' এটা বনাবি, আমি কেনেকৈ পূজা কৰোঁ দেখাবি কওঁ বোলে। মইতো ভালেই পালোঁ হয়নে, আপোনালোককো দেখাব পাৰিম। আৰু তেওঁলোকে যেতিয়া পূজা কৰি আছিল তেতিয়া মোৰ ঘৰলৈ বৰকৈ মনত পৰিছিল, কাৰণ সৰুতে যেতিয়া বিশ্বকৰ্মা পূজা আহে তেতিয়া মনত কিমান যে এটা ফূৰ্তি হয়। দেউতাই ৰাতিপুৱাই চাইকেলখন উলিয়াই দিয়ে, তাৰপিছত যে সেইখন কিমান হেঁপাহেৰে ধুওঁ, তাৰপিছত ঘৰত পূজা চূজা পাতি মেলি ৰঙা ফুট এটি লৈ প্ৰত্যেকৰ ঘৰে ঘৰে পলিথিন এটা লৈ লৈ যে বুট মাহ খাই থাকোঁ, সেইবিলাক ভাবিলে কিবা এতিয়া যেন সপোন লাগে। কিন্তু তাকে ভাবি এতিয়া মনটো ভাল লগাই আছোঁ আৰু উপায়টো নাই। আৰু এইফালে আমাৰ সূৰ্যদেৱতাই যিমানহে টিকা ফটা ৰ'দ দিছে, বাহিৰত মানে ওলাই যাবলৈকে মন যোৱা নাই। আৰু মোৰ যিহেতু মানে এইকেইদিন বৰ কচু খাবলৈ মন গৈ আছিলে, মানে ডাল কচু খাবলৈ মন গৈ আছিলে, কিন্তু ডাল কচুটো ইয়াত নাপাওঁ, সেইটো কাৰণে মানে গুটি কচুকে আনিবলৈ যাব ওলালোঁ। কিন্তু ৰ'দটো দেখি পিনে মানে ওলাই যাবলৈ মন যোৱা নাছিলে, কিন্তু উপায়টো নাই, খাবলৈ হ'লেতো যাবই লাগিব। আৰু সেইটো কাৰণে মানে মই গৈ পিনে এতিয়া বজাৰৰ পৰা দুটামান গোল নেমু আৰু কচু কেইটামান মানে গুটি কচু আৰু লগতে বিলাহী দুটামানো কিনি আনিলোঁ। আৰু এইটোকে মানে মই আজি আপোনালোকক বনাই দেখাম। মানে আপোনালোকে জানে আৰু কচু জোল কেনেকৈ বনায়, কিন্তু মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। গতিকে চাই থাককচোন ভিডিঅ'টো একেবাৰে শেষলৈকে, হয়নে? এটা কথা ভাবি নাপাওঁ, যেতিয়া মানে কথা কৈ থাকোঁ তেতিয়া মানেতো মানে ইমান মানে আহি যায় নহয়। এটা বাক্যত 4টা যদি শব্দ থাকে তাত 3টামান মানেই হৈ থাকে। মোৰ মানে সেইটো কাৰণে বৰ এটা ভিডিঅ' এডিট কৰিবলৈ হ'লে মানে নকওঁ আৰু দেই, বাদ দিয়ক সেইবোৰ। এতিয়া ব'লকচোন আমি কচু জোলকৈ বনাওঁ আৰু। এইফালে দেখিছে নহয় মই কচু গুচাই আছোঁ, আৰু সজোৱাব বুলি মানে হাতত আকৌ মানে আহি গৈছে, সজোৱাব বুলি হাতত মিঠাতেল ঘঁহি লৈছোঁ। যেতিয়া মানে আপোনালোকে কচু গুচাই তেতিয়া হাতত মিঠাতেল ঘঁহি ল'ব দেই, তেতিয়া মিঠাতেল ঘঁহি ল'লে মানে হাতখন নখজুৱাই, মানে যিমান কচু বেয়া হ'লেও। কচু যিহেতু আধা কেজিত কেইবাটা আহিছিলে, সেইটো কাৰণে লাষ্টত এটি কচু থৈ দিলোঁ। আৰু সেই কচুটোৰ পৰা মানে মই এতিয়া টেষ্ট কৰিম, মানে সেইটো এতিয়া মই ৰুবলৈ বুলি আনিছোঁ বাহিৰত। এতিয়া মই জেগা বিচাৰিয়ে পোৱা নাই। এইফালে লগতে অমিতা পুলি, তাৰপিছত এইফালে দাংবটি পুলি আৰু এইফালে তুলসী পুলি হয় দেই, এইবিলাক ৰুই থৈ দিছে। মই এতিয়া কচু ৰুবলৈ জেগা বিচাৰিয়ে পোৱা নাছিলোঁ, লাষ্টত যেনিবা এডোখৰ বিচাৰি পালোঁ। কি টেষ্ট কৰিম মানে এতিয়া এইটো ৰুই থৈ দিছোঁ, ইয়াৰ পৰা গছ হয়নে নহয়। যদি গছ হয় আৰু কেইটামান আনি পিনে ৰুই দিম, কাৰণ মোৰ মানে ডাল কচু খাবলৈ বহুত মন গৈ আছে। কিমান দিন লাগে নাজানো, খালি ৰুই থৈ দিছোঁ আৰু এতিয়া আপোনালোকক দেখাম বা পাছত কেতিয়াবা ভিডিঅ' বনালে ন। মানেতো বাদ দিয়ক, বাকী আপোনালোকে ভিডিঅ'টোত মন দিয়ক। এইফালে মই কচু আৰু দাইলখিনি প্ৰথমে বইল কৰি ল'ব লাগিব। বইল কৰিবৰ কাৰণে এতিয়া প্ৰথমে পানীখিনি ঢালি ল'লোঁ। পানীতে বইল কৰি কিনো অকামকা কথা কৈছোঁ আৰু দেই। এইফালে নিমখ আৰু হালধি দি পিনে প্ৰথমে বইল কৰি লৈছোঁ, আৰু এইখিনি মানে বইল হোৱালৈকে মই এতিয়া বাকীখিনি কাম কৰিলোঁ। বাকীখিনি কাম মানে যিহেতু কচু জোল বনাব লৈছোঁ, ভয়ো লাগি আছে কেনেবাকৈ সজোৱাব নেকি। সজোৱাব বুলি সেইটো কাৰণে এইফালে বিলাহীও কিনি আনিছোঁ, টেঙাও কিনি আনিছোঁ, আৰু জলকীয়াও মানে কেইটামান দিম। সৰুতে যে কিমান সপোন দেখিছিলোঁ, ডাঙৰ হ'লে আমুক হ'ম তামুক হ'ম, কিন্তু এতিয়া সেইবোৰ সপোনচোন সপোন হৈয়ে থাকিল। নিজৰ সপোন পূৰণ কৰিবলৈ হ'লে কষ্ট কৰিব লাগে, সেইটো সঁচা কথা। কিন্তু সেই কষ্ট কৰাৰ ফলতো যেতিয়া ভাগ্যত নিমিলে, তেতিয়াহে মনত বেছি দুখ লাগে। বাৰু বাদ দিয়ক সেইবোৰ। এতিয়া যিহেতু আমি কচু জোলহে বনাই আছোঁ, গতিকে কচু জোলখিনি বনাই লওঁচোন আগতে, পাছৰ কথা পাছত হ'ব হয়নে। এইফালে যে দেখিছে পিঁয়াজখিনি, এইখিনি কিন্তু মই দাইলত নিদিওঁ আকৌ দেই। এইখিনি মানে মই বেলেগ এটা কামতহে ইউজ কৰিম। কি কামত ইউজ কৰিমনো সেইটো পিছলৈকে চাই থাকিব লাগিব ভিডিঅ'টো আৰু। এইফালে মই কেইটামান জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ, আৰু কেইটামান জলকীয়া দীঘলীয়াকৈ থৈ দিছোঁ। আৰু এইফালে দেখিছে নহয় ৰচুন 3 ফুটা, এই 3 ফুটা দি পিনেহে মানে মই দাইলখিনি তেল মাৰিম, কাৰণ ৰচুনৰ মানে গোন্ধটো বহুত ভাল লাগে যেতিয়া মানে দাইল মৰা হয় ৰচুন দি পিনে। দাইল মৰা হয় যেতিয়া তেল মৰা হয় মানে ৰচুন দি পিনে আৰু। তো এইফালে মই ৰচুন কেইফুটা মানে খুন্দি লৈছোঁ, এতিয়া তেল মাৰিব লাগিব। আপোনালোকে চাই থাককচোন ভিডিঅ'টো। তেল কিন্তু এচিলিকমানহে দিছোঁ দেই, কাৰণ ৰচুনখিনি ভাজিব পাৰিলেই হ'ল, মানে ৰঙচুৱা পোৱাকৈ। ৰচুনখিনি ভাজি থকা সময়ত ইমান ধুনীয়া গোন্ধ আহিছিলে যে ক'বলৈ বাকী নাই আৰু। এতিয়া মই এইখিনি ৰঙচুৱা পৰাৰ পিছত দাইলখিনি ঢালি দিলোঁ। যিহেতু দাইল আৰু কচুখিনি সিজিয়ে আছিলে, গতিকে আৰু অলপ ইয়াতে পানী এড কৰি দিলোঁ আৰু। কথাতে কয় নহয় বোলে কিনা হাঁহৰ ঠোঁটলৈকে মঙহ, গতিকে যিটোত মই কচু আৰু দাইলখিনি বইল কৰিছিলোঁ সেইটোতে আকৌ পানী অলপ গুলি ল'লোঁ, আৰু এই পানীখিনি মই এতিয়া ইয়াৰ ওপৰত ঢালি দিলোঁ। যিহেতু মই বইল কৰাৰ সময়ত পানী অলপ কমকৈ দিছিলোঁ, এতিয়া মই ইয়াৰ ওপৰত কাটি থৈ দিয়া জলকীয়াখিনি দি দিলোঁ। তাৰপিছত ইয়াৰ ওপৰত মই দি দিম বিলাহীখিনি,
আৰু বিলাহীখিনি দিয়াৰ পিছত অলপ সময় সিজিবলৈ দিব লাগিব। বিলাহীখিনি সিজাৰ পিছত এতিয়া মই ইয়াৰ ওপৰত নেমু টেঙা দুটা চেপি দিম। কচু জোলখিনি অকল মোৰ কাৰণেহে বনোৱা নাই আকৌ দেই, মোৰ লগৰকেইটাৰ কাৰণে বনাইছোঁ। যিহেতু অসমৰ কেইবাটাও লগৰ ল'ৰা ছোৱালী আছে ইয়াত, মানে আমি ওচৰে পাজৰে থাকোঁ আৰু সিহঁতেও মানে বহুত দিন কচু জোল খাই নাই পোৱা বোলে। গতিকে মই বনোৱা দেখি মোক ক'লে আমালৈও বোলে অলপ অলপ দিবি, গতিকে মানে সিহঁতলৈও বনাইছোঁ আৰু। আমি পৃথিৱীৰ য'তেই নাথাকোঁ লাগিলে, যি বস্তুৱেই নাখাওঁ লাগিলে, আমাৰ অসমখনৰ নিচিনা ঠাই আৰু অসমখনৰ নিচিনা খাদ্য আমি ক'তো বিচাৰি নাপাওঁ। ঘৰত থাকোঁতে মাৰ আগত যিবিলাক শাক পাচলি নাখাওঁ বুলি কৈছিলোঁ, সেইবিলাক শাক পাচলিয়েচোন এতিয়া খাবলৈ মন যায়। কিন্তু খাবলৈ মন গ'লেও সেইবিলাক এতিয়া বিচাৰি পাবলৈ নাই। কি যে জীৱন। পিঁয়াজখিনি কিয় কাটি থৈ দিছিলোঁ গম পালে নহয় গাইছ এতিয়া? এইখিনি মই পিটিকা বনাবৰ বাবে থৈছিলোঁ। কণী, কচু আৰু পিঁয়াজৰ পিটিকা। তো গাইছ, এইফালে মোৰ কচু জোল, পিটিকা আৰু ভাত ৰেডি হৈ গ'ল। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহি আছোঁ। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব। আৰু অজানিতে যদি মই এই ভিডিঅ'টোত কিবা ভুল কথা কৈ পালোঁ তেতিয়াহ'লে তাক শুধৰাই দি মোক ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই বাই।